সকল বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোকৰ? মই ভাত বনাবলৈ জুই ধৰি ল'লোঁ। একেবাৰে আজি আৰু বহুত কাম কৰিলোঁ। আজি ঘৰ চৰ মুচি চৌকাটো বহুত ফাটি আছিলে, ধুনীয়াকৈ লিপিলোঁ। দেখিছে, এইটো মই বনোৱা চৌকা দেই, বৰ ধুনীয়াকৈ জ্বলিছে। আৰু আজি বনাব লৈছোঁ, আপোনালোকক দেখাই আছোঁ দেই। এয়া দেখিছে, এইটো শাক কি শাক বাৰু কওকচোন বাৰু। এইটো হৈছে কলমৌ শাক দেই। দিনত একদম পথাৰত গজি আছিলে, আধা ঘণ্টামান শাক বুটলি থাকিলোঁ জানেনে। ইমান ভাল পাওঁ কলমৌ শাক মই। আৰু এইখিনি হৈছে লাই শাক, বাৰীত লগা। দুইখিনি শাক মিক্স কৰি কচ মাছৰ লগত বনাম। যিহেতু মোৰ মানুহজনে কচ মাছ আনিছে, তাৰ লগত মিক্স কৰি বনালে বহুত টেষ্টি হ'ব খাবলৈ ন। আৰু এয়া মানুহজনে আনি থৈছে, যিহেতু আমাৰ ৰেচনৰ চাউল 10 দিনে নাযায় জানেনে। এই চাউলটো কিনি আনিবলগীয়া হয়। এইটো চাউল 50 টকীয়া চাউল। বনালে বহুত উফা দিয়ে দেই। আপোনালোকে এইটো চাউল খাই ভাল পায় নাই বাৰু? মই বহুত ভাল পাওঁ। চিপ চাউল এইটো। ভাতটো খালি ডাঙৰ ডাঙৰ হয়, ৰেচনৰ চাউলৰ লেখীয়া, খালি বৰ ধুনীয়া আৰু চেফা চাউলকেইটা জাৰিবলৈ দৰকাৰ নাই, একদম এটা এটা আৰু ডেক্সিতে বনাম। ডেক্সি মাজি একদম ধুনীয়া কৰি থৈছোঁ, দেখিছে তলে ওপৰে। আৰু এয়া কচ মাছ মানুহজনে আনি থৈছে। যিহেতু মই আজি কৈছিলোঁ আজি শাকৰ লগত মাছ বনাম, মাছ একদম তেলেতীয়াটো আনিবা, কচ মাছ, সেইটো কাৰণে আনি থৈছে কচ মাছ। এয়া একদম মানে মজা আছে, বনাম আৰু খাম আমি শাকৰ লগত। আপোনালোকে এনেকৈ খাই ভাল পায় নাই বাৰু? মই বহুত ভাল পাওঁ। আৰু এয়া তলতে থৈ দিছোঁ, এয়া কাটিম ধুনীয়াকৈ। আৰু ইমানটোৱে আজিলৈ ভিডিঅ' কৰিলোঁ দেই। বাই।